গাইজ আমি বৰ্তমান সি লেভেলৰ পৰা প্ৰায় 5000 ফিট ওপৰত আছোঁ। বৰ্তমান পাহাৰৰ ইমান ওপৰত আমি এখন বিচত গৈ আছোঁ। গতিকে বিচখন কেনেকুৱা হ'ব অলপ ইণ্টাৰেষ্টিং হ'ব আমাৰ কাৰণেও, আৰু আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। গাইজ আহি পালোঁ ৰ'ব, এইখিনি এতিয়া সুধিব লাগিব ইয়াতে। ये एक है ना बीच बीच इधर है इस साइड ना बीच एलाउ है ना खुला है ओपन है हाँ इफाले हाँ हम लोकल মানুহ এজনক লগ পালোঁ ইফালে বুলি বোলে, এইটো সোমাই আহিলোঁ ৰ'ব ৰাস্তাৰ পৰা। এনেকৈ গৈ আছোঁ এতিয়া, এনেকৈ কেঁচা ৰাস্তাটো, কিন্তু চাওঁ ইফালে ঠাকুৰীয়া গাড়ী যাব, গাড়ী যাব নাই? যাব যাব ইয়াৰ পৰা কিমান দেখাইছে? 700 মিটাৰ। তো বলক আমি এনেকৈ গুচি যাওঁ এতিয়া। গাইছ এই ঘৰটো মজা লাগিছে, কিবা অলপ বেলেগ ডিজাইনৰ, তলফালে পকীৰে বনাইছে, ওপৰফালে গোটা গোটা বাঁহ এটা ডিজাইন বনাইছে, আৰু ভাল লাগিব এইটো। আৰু বাপৰে বাপ, মেঘালয়ত এনেকুৱা প্লেইন জেগা দেখিলে অলপ আচৰিতে লাগে। আমি দূৰৰ পৰা দেখোঁ না মেঘালয়খন পূৰা পাহাৰ, কিন্তু ওপৰত চাওক কিমান ডাঙৰ এৰিয়া। এইফালেও এইবিলাকতো ধান খেতিয়ে হয়, বেলেগ কি কৰিব? এইবিলাক প্লেইন এৰিয়া, ধান খেতিয়ে কৰিব না, নাৰ চাৰ এইবিলাক মৰা নাৰ পৰি আছে। এইবিলাক আলু খেতি লগাইছে সেইটো। তো আমি এতিয়া এটা কেঁচা ৰাস্তাইদি আহি আছোঁ এনেকৈ মাজে মাজে। তো অলপ মানে এনেকুৱা পৰিৱেশ পালেও ভাল লাগে ন। ফাৰ্ষ্ট টাইম দেখিছোঁ বিনা মানে পাথৰৰ ৰাস্তা, এয়া আমাৰ মানে আমাৰ প্লেন এৰিয়াৰ ৰাস্তাৰ নিচিনা। চাওক আপুনি, পুৰা প্লেন হয় এইখিনি এৰিয়া। লোকেশ্যনটো বহুত ধুনীয়া লাগিছে। এইটো নাজানো, এইটো পোৱা দেখুৱাইছে ন? নাই, এইটো পুৰা একদম খাচী ভাষাত লিখা আছে, বুজি নাপাওঁ দিয়ক। গাইছ আমি আহি আহি পালোঁ ৰ'ব, যি পথাৰৰ মাজে পালোঁ দেখুৱাই। জানো হে ক'ত লৈ আনিছে এতিয়া আমাক গুগলে। চাওক আমি চাৰ্চ কৰিছোঁ, চাইছোঁ ইয়াতে লোকেশ্যন এটা আছে বঢ়িয়া পিকনিক প্লেচ। তো গুগলত মাৰিছোঁ, গুগলে যেনেকৈ দেখাইছে সেনেকৈ আহিছোঁ। তো এতিয়া আমাৰ একো দোষ নাই, আমি যি জেগা পাওঁ আপোনালোকক সেয়ে দেখাম। গাইছ আহিছোঁ ৰ'ব, সেয়ে পাইছোঁ নদী। তো এইটোৱে হ'ল ৰিভাৰ নদী। আমি এইখিনি লোকেশ্যন আহি পালোঁ, আৰু এতিয়া বাছ পাহাৰৰ ওপৰত এনেকুৱা এটা জেগা আমি বিচাৰি পেলাই আহিলোঁ। তো মজা, একদম ধুনীয়া, পানী একদম হেৰি হৈ আছে। অলপ নামিম পানীত, এইফালে আহচোন। আমি গাইছ জোতা পিন্ধি আহিছোঁ। এই ধুনীয়া পানী একদম শিলৰ মাজে মাজে বেছি নাই। পানী বেছি থাকিলে গা ধুব পাৰিলোঁ, কিন্তু এই পানীত গা ধুব নোৱাৰে না। এতিয়া কথাটো হ'লে, তুমি তবলাটোত কি লৈ আহিছা? আচ্ছা, ইয়াতে মানে যিহেতু তবলা এটা লৈছে ৰ'ব, আমাৰ ঠাকুৰীয়াই আমাক ডেছক্ৰাইব কৰিব কি যিহেতু আজি আমাৰ ডেষ্টিনেশ্যন বিচ আছিলে, সেই গতিকে মই ভাবিছিলোঁ যদি সুবিধা পাওঁ গা ধুম, হয় নহয়? গামোচা লৈ আহিছে, গামোচা আমাৰ কমচে কম অকণ কাপোৰ চাপোৰ সলাওঁতে এইটো কামত দিলে হয়। বাকীখিনি আমাৰ লগত আছে বাৰু, আৰু তাৰ লগতে হাফপেণ্টটো আছে বাৰু। তাৰপিছত এইটো চাৰ্জাৰ হয় গাইজ। আমাক মানে যিহেতু আমি নতুন নতুন ডেষ্টিনেশ্যন চাৰ্চ কৰি গৈ থাকোঁ গুগলত, আৰু বিশেষ মানে আমাৰ চাৰ্জ মানে শেষ হৈ গ'লে আমাৰ বহুত অসুবিধাত পৰোঁ। গতিকে আমি য'তে ত'তে চাৰ্জটো লগাই ল'ম, বাটে ক'ৰবাত হোটেলে চোটেলে চাৰ্জ শেষ হ'লে। গতিকে আমি চাৰ্জাৰৰ ব্যৱস্থা লগত ৰাখিছোঁ। আৰু মানে গাইজ কি হয়, এইটো হেৰি হয়, কি বুলি ক'ব, এইটো টুপি হয়। এইটো হঠাৎ মানে ইয়াৰ বতৰটো মানে বেয়া হৈ যায়, বৰষুণ চৰষুণ আহি যায়, গতিকে ঠাণ্ডাও বেছি হয়। গতিকে দেখিছে ট্ৰেক চেক পিন্ধি আহিছোঁ এয়া, এইটো মানে কাণত ঢাকি, তেতিয়া মানে গাড়ী চলাবলৈ সুবিধা হয়, কাৰণ যিহেতু আমাৰ হেলমেট এটাহে, মানে ঠাণ্ডাৰ পৰা বচাৰ কাৰণে মেইনলি এইটো লৈছে। বচাৰ কাৰণে সেইখিনি ব্যৱস্থা আমি লগত লৈ ঘূৰো বাৰু। আৰু বহুত কষ্ট কৰি আমি লোকেশ্যনত আহিছোঁ, আহি পাইছোঁ। আপোনালোকে চাব আৰু কমেণ্ট কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিব। গাইজ এয়া চাওক, সেয়া পানী কি সুন্দৰকৈ গৈ আছে, আৰু শিল থকাৰ কাৰণে শিল আছে, সৰু সৰু শিল, ডাঙৰ সৰু শিল আছে। এই শিলৰ কাৰণে মানে ধাৰটো খুব বঢ়িয়াকৈ বলিছে চাওক। এনেকুৱা স্পীড যায়, এইখিনি সহায় লৈ যাব বিচাৰে চাগে সেইফালে এই এৰিয়াটো, গতিকে পানীটো কাটি দিছে না, এইপিনে প্ৰেচাৰটো নপৰে। আচ্ছা, সেইটো হ'ব পাৰে দুসৰা কাৰণ, যে মাছৰ কাৰণেও হ'ব পাৰে, মাছো সোমাব পাৰে এইখিনি জেগাত, সৰু মাছ যদি সোমাই এইখিনিত, কিবা এনেকুৱা কাৰণ হ'ব পাৰে, কিন্তু নাজানো। এইটো এনেকৈ শিলেদি বান্ধি থৈ দিছে, আৰু এইটো পানীটো ভাল গৈছে। এতিয়া আমাৰ সেই পেণ্টটো কচাই লোৱা, ভিজি যাব। ঠাকুৰীয়া যাব সিফালে, তো ময়ো যাম। মই জোতাযোৰ খুলি লওঁ প্ৰথমতে। তো গাইজ জোতা এটা খুলি যাব লাগিব না, জোতা এটা খুলি লওঁ।
পিছল আছে নেকি নাই ন এয়া হ'ল ৰিভয় ৰিভাৰ তো ৰিভয় ৰিভাৰত আহিম বুলি কেতিয়াও জীৱনত ভবা নাছিলোঁ তো আজি এনেকৈ সুযোগ সুবিধা লাগিলে সেইকাৰণে আহিলোঁ এই পানীতে আগত গা ধুই আছিলে কাপোৰ ধুই আছিলে আৰু বা কি ধুইছে নাজানো কিন্তু গাইছ আমিতো আহিছোঁৱে কিন্তু সেই ফেমিলিটো চাওকচোন যদি এনেকৈ ৰেগুলাৰ সিহঁতে আহিব লগা হয় নিজৰ ঘৰত এনেকৈ বাচ্চা লৈ কেনেকুৱা ৰিক্সৰ কাম চাওকচোন যেতিয়া পানী বেছি হ'ব সিহঁতে কেনেকৈ অহা যোৱা কৰিব তো আহি আছে এনেকৈ আৰু এইবিলাকতো পানী ভৰি যায় চাগে যেতিয়া পানী বেছি হয় দিছ চাইড ভিলেজ ভিলেজ ৰেগুলাৰ কামিং দিছ रोड रेगुलर ये विलेज का रास्ता यही है, दूसरा रास्ता हाँ हाय छोटा है बहुत रिक्स है आप लोग ऐसे आते हैं इधर हैवी हो गया ना बड़ा होने से तो नहीं आ पाएंगे, नहीं ऐसे ही रहता है। पानी बड़ा होता है तो हमको अच्छा उधर से रास्ता है दूर पड़ता है ना उधर बड़ा मतलब यहाँ तक आ जाता होगा ना, बड़ा जब होता है ये पूरा पानी आ जाता होगा हाय ये भी नो प्रॉब्लम ना हम लोग ऐसे वीडियो बनाने आए हैं इधर नो लोकेशन ओके थैंक यू এইফালে এইখন গাঁও এইখন ভিলেজ ইহঁতে এনেকৈ পাৰ হৈ পেলাই আহিছে নিজৰ গাঁৱত ইফালে কাম আছিলে গৈছিলে আৰু এই নদী পাৰ হৈ ইহঁতে অহা যোৱা কৰে তো ৰিক্সি হয় ন বহুত तो रास्ता ৰাস্তা নাই কি কৰিব উপায় নাই কিন্তু এইবিলাক হয় একদম ইয়াৰে মেঘালয়ৰ একদম লোকেল মানুহ এইবিলাক নিশ্চি সিহঁতৰ ঘৰ এই পাহাৰৰ ওপৰত এনেকৈ আৰু পাহাৰৰ ওপৰতে মেক্সিমাম যিবিলাক ইয়াতে যিবিলাক গাঁৱৰ বাসিন্দা আছে না এই পাহাৰৰ ওপৰত এনেকৈ ঘৰ পাব কাৰোবাৰ এইফালে ঘৰ কাৰোবাৰ সেইফালে ঘৰ ক'ৰবাত আৰু একেলগে আছে কিছুমান ঘৰ মানে এনেকুৱা টাইপৰে মানে একেলগে কিছুমান ঘৰ আছে আৰু কিছুমান ঘৰ দূৰ দূৰত তো এইফালে বহুত কেইঘৰ আছে মানুহ এইফালে পাহাৰৰ ওপৰত তো ৰাস্তা এনেকৈ সিহঁতে পাৰ হৈ এনেকৈ গ'ল এতিয়া তো তুমি এটা কথা কোৱা আমিতো একদম প্লেইন জেগাত আছোঁ এনেকুৱা জেগাত থকা জেগাবিলাকত যিবিলাক মানুহ আছে সেইবিলাকৰ কিমান প্ৰব্লেম আছে ভাবি চাওঁচোন বহুত সমস্যাৰে তেওঁলোকে যুঁজিব লাগে আৰু বাচ্ছা চাচ্চালৈ এইমাত্ৰ আমি দেখিলোঁ ইপিনে পানীৰ মাজেৰে খোজকাঢ়ি আহিবলগীয়া হৈছে আৰু ঠিক তেনেকৈ গাড়ী মটৰ ৰাস্তাও নাই যেনে লাগে তেওঁলোকে কৈছে মানে যেতিয়া বাৰিষা হয় বাৰিষা ছিজনত পানী বাঢ়িলে বহুত দূৰৰ পিনে ঘূৰি যাবলগীয়া হয় বোলে আৰু চবৰে গাড়ী ঘোঁৰাৰ ব্যৱস্থাটো নাথাকে সিহঁতৰ আৰু ফাইনেন্সিয়েলি ইছ্যু থাকে যাৰ টকা পইচা আছে তেওঁলোকে গাড়ী ঘোঁৰা লৈ যাব পাৰিব কিন্তু নৰ্মেল সহজ সৰল সাধাৰণ মানুহ এজনে কেনেকৈ সেইটো কৰিব পাৰিব আৰু এজন মানুহ আহিছে এনেকৈ আহিয়ে থাকে এনেকৈ हिंदी मालूम है नहीं मालूम थोड़ा लोकल है इधर का लोकल इधर का ही है ये विलेज का नाम क्या है ये विलेज है ना दिस इज विलेज माहोटी मुंगिया माहोटी मुंगिया क्या घर इसी गाँव में घर ये गाँव अरे आप डेली इधर से आते हैं घर डेली इधर से बहुत रिक्सी है इधर से डेली आना ये पिकनिक खाने के लिए जो आता है लोग जो आता है ना टूरिस्ट लोकेशन यही लोकेशन टूरिस्ट प्लेस ना ये लोकेशन तो पूरा बालू দি ভৰ্তি হৈ থাকে মানে একদম বিচ বুলি কয় যে এইখিনিয়ে কয় এতিয়া ঘাঁহ চাহ গাজিছে তো এইটোৱে বিচ ইয়াৰে थोड़ा ভাল লগা পৰিৱেশ আৰু तो भैया को मिला इधर ये लोकल है इधर का अभी थोड़ा हम लोग उधर चलते देखते ऐसे ही दिस इज रिवॉय रिवर ये भी एक लाइफ का एक्सपीरियंस है भाई ऐसा चीज़ दोबारा ज़िंदगी में नहीं आने वाला है तो हम लोग इधर आया है इस जगह का मनोरंजन लेना ज़रूरी है तो बार बार नहीं मिलेगा हम इधर से चले जाएंगे 2 दिन बाद तो फिर ये जगह कब आएंगे कभी नहीं मिलेगा दोबारा मौका तो आ गया है इधर तो हम लोग थोड़ा घूम लिया इस एरिया को আপোনালোকে কমেণ্ট কৰি জনাব কোনে জানে এই দীঘল এই বনটো কি বন হয় এই বনটোৰ নামটো ক'ব অহাকালি হ'ল গৰু বিহু মানে অহাকালি ভিডিঅ'টো আপলোড হ'ব আৰু আজি আমি ঘূৰিব আহিলোঁ তো বিহুৰ শুভেচ্ছা সকলোলৈ জনালোঁ গৰু বিহুৰ শুভেচ্ছা ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈ জনালোঁ আৰু আমিতো গৰু ধুৱাব নোৱাৰিলোঁ ইয়াতে গৰু বহুতটা আছে ইয়াতে আনি পেলাই ধুই দিব পাৰি নেকি অলপ ধুই পেলাই গৰু বিহুৰ যিটো আমাৰ পৰম্পৰা যিটো নিয়ম সেইটো কৰিব পাৰি নদীও আছে ওচৰতে ৰিগয় নদী তো ব'লা আমি গৰু এটা ধুই দিওঁ আজি ওচৰতে আছে কেনে হ'ব
হয় আমাৰ বহাগ বিহুৰ কাৰণে আমি শুভেচ্ছা যাচিলোঁ যিহেতু আমি আমাৰ কাৰণে চেলিব্ৰেট কৰাটো অকণমান সুবিধা হ'ব যিহেতু আমি বাহিৰত আছোঁ এই গতিকে আমি ঘৰত তেনেকৈ সুবিধাটো নাপালোঁ বাৰু আহিবৰ কাৰণে তথাপি আমি ইয়াৰ পৰাই শুভেচ্ছা থাকিল চবৰে বিহুৰ উপলক্ষে থেংক ইউ সকলোলৈ শুভেচ্ছা জনালোঁ সকলোলৈ গোটেই অসমবাসীলৈ অসমত থকা বাহিৰত থকা সকলোলৈ যিবিলাকে মোৰ এই ভিডিঅ'টো চাই যিবিলাকৰ তাত মোৰ ভিডিঅ'টো যায় সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ তাৰোপৰি গোটেই অসমবাসী ৰাইজলৈ অসমীয়াৰ উৎসৱ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ গৰু বিহুৰ শুভেচ্ছা জনালোঁ এই চাওক ইয়াতে আছে গৰু ইয়াতে গৰু আছে এইটো গৰু ধুই দিব পাৰোঁ কিন্তু অহাকালিহে গৰু বিহু আমি ভিডিঅ'টো আজি বনাইছোঁ কিন্তু শুভেচ্ছা দিলোঁ আজি আপোনালোকক গৰু বিহু হেপী গৰু বিহু হেপী ৰঙালী গৰু বিহু আমি গা ধুৱাবতো নোৱাৰোৱে তো এটা গৰু আছে ইয়াতে আমি নদীত আহিছিলোঁ এইখিনি জেগাত ঘূৰিলোঁ তো আমি ইয়াৰ পৰাই গৰুটোক ধুই দিওঁ ৰ'ব এবাৰ কাৰ গৰু নাজানো গৰু আমি ধুই দিলোঁ যে এনেকৈ এই গৰু ধুই দিলোঁ যে আমি ভাই গৰুটো দৌৰিলে যি নহওক গৰু বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ গাইছ এটা আমাৰ বিৰাট ডাঙৰ এটা লোকচান কৰি দিলে কি কৰিলে চাওকচোন এইডাল দেখিছেনে এইডাল কামুৰি দিলে এই কোনটো কিহে কামুৰিছে না এই সন্মুখত এই গৰুটোৱে এইটোক থৈ পেলাই আমি সিফালে গ'লোঁ আৰু এইডাল কামুৰি দাঁতেদি কামুৰি একদম ছিঙি দিলে এই চাৰ্জাৰডাল আনিছিলোঁ চাৰ্জ কৰিবলৈ মোবাইলত ইমাৰ্জেঞ্চি দৰকাৰ হ'ব বুলি ময়ে কৈছিলোঁ এইডাল লৈ আহিবি কিন্তু আনিলে গৰু কামুৰিলে লোকচান হৈ গ'ল এতিয়া বেয়া লাগিলে এইটো বস্তু একদম ছিঙি গৈছে তাঁৰডালত নাই আৰু এইডালত একো কামেই নাই তো কি কৰিব গৰু কামুৰিলে সি একো নাজানে কি জানিব সি খাব বিচাৰিছিলে কামুৰিলে কি কৰিবা প্লাষ্টিক উপায় নাই এইটো যি নাখালে এইটো খাই দিলে আৰু দিগদাৰী হৈ গ'ল এইটো কামুৰি ভাঙি দিলে কি কৰিবা এতিয়া ভাঙি গ'ল আৰু উপায় নাই এতিয়া যোৱাতে চাম আৰু পালে এটা কিনিব লাগিব এইটো ভবাই নাছিলোঁ আমি ভাবিলে এইটো লৈ গ'লো গৰুটো যে কামুৰিব এইটো ভবাই নাছিলোঁ গতিকে কিয় কামুৰি দিলে কামোৰাও বেলেগ কথা অকণমান কামুৰিছে বেলেগ কথা একদম তাঁৰডাল ছিঙি দিছে সেইটো প্লাষ্টিকখিনি দমলি আছে এইখিনি চাওকচোন বেয়া লাগিলে এইটো কিন্তু পুৰা ছিঙিয়ে গ'ল চব চেপাৰেট হৈ গ'ল নাই সেইটো জইন কৰি লাভে নাই তো গাইছ আমি ওলাই আহিলোঁ তাৰ পৰা আৰু এতিয়া আমি আগত এটা লোকেশ্যন চাওঁ যদি পাওঁ ভাল জেগা তেতিয়াহ'লে সেইটো দেখুৱাইছোঁ আপোনালোকে চাই থাকিব